ছোৱালীটো ডাইৰেক্ট কৈছে কি মই ৰজক ভাল পাওঁ, মই ৰজক এৰিব নোৱাৰোঁ, একদম মাক বাইপাকৰ আগত কৈছে। তাৰে পিছত আমি আৰু আহি পেলাই বাইপাক আমি ঘটনাটো ক'লোঁ, ছোৱালীটোক আগতে ফোন কৰিছোঁ, মাই তই এতিয়া একো নকৰিবি, তোৰ পঢ়ি তাই পঢ়াটো ভাল ছোৱালীটো, পিছত হ'ব যি হয়, পিছত যি হৈ থাকিব। তাৰপিছত তাইকো এনেকৈ বুজাইছোঁ, তাইও মানিছে, কৈছে মই কোনোদিন ৰজক ফোন নকৰোঁ। মই অলপ দৰকাৰ হৈ লাগে আমাক ফোন কৰিবি কিবা যদি অসুবিধা হয়, মই এনেকৈ হাতাকে কৈছোঁ তাইক। আপিটোক দিগদাৰ একো নাই, তাৰ পৰা সেনেকৈ চলি আছে তাহাঁতে, চলি থকাৰ পিছত তাৰপিছত তাহাঁতৰ ঘৰৰ মাক বাপেকৰ আগত যেতিয়া ডাইৰেক্ট সেনেকৈ কৈছে, আমি আৰু গুচি আছোঁ। তাৰপিছত আহি আমি গোটেই বিৰোধী কৈছোঁ, যিহেতু আপিটো কোনোদিন ভাল নাপায়, তাই সেনেকৈ কৈছে, সেনেকৈ বিৰোধী কোৱা দেখা পাই ই চিম টিম ভাঙি মোবাইলত ডাইৰেক্ট পেলাই দিছে। চিম ভাঙি দিয়া মানুহ আছেনে বহুত গাঁৱত। তাৰপিছত কৈছে মই তাইক কোনোদিন ভালেই নাপাওঁ আৰু। তাৰপিছত যাই পেলাই এতিয়া মোবাইল চোবাইল তাৰ নাই, মাকৰ মোবাইলটো কেতিয়াবা চলা হয়, সি যদি এনেকৈ কিবা কৰিছে আৰু আমি গম পোৱা নাই কোনোদিন, এইখিনিয়ে ঘটনা। এই মেট্ৰিকৰ আগে কি কিন্তু তাহাঁতৰ ঘৰত কিন্তু বহুত দিন কৈছোঁ কথাষাৰ, বহুত দিন কৈছোঁ। ঘৰৰ মানুহ আমাৰ ছোৱালী মাতিবই নোৱাৰে, লাষ্টত যেতিয়া তাহাঁতৰ ঘৰৰ আগত ক'লা ডাইৰেক্ট, তেতিয়া গম পাই গৈছে। আমাক একোৱে নক'লে, আমাক খেদ দিছে ধুনীয়াকৈ। লাষ্টত মাকে ডাইৰেক্ট কৈছে, সি একবাৰ কৈছে এইক লৈ যা ৰেজিষ্টাৰ কৰি লৈ গ'ল তাতে, অ'পেন কৈছে মাকে। এতিয়া সেইটোৱে ক'ব লাগিব আৰু। ছোৱালী বাদ দিয়া নাই, তাই বাদ দিয়া নাই কিজানি। ছোৱালীজনী এতিয়া কোনোবা আৰু কিছুমানে কৈ আছে মেডিকেলত আছে বোলে। আগতেতো ভাল পোৱাটো আছিল, তাৰমানে এনেকৈ মই যেতিয়া হাইস্কুলত পঢ়ে তেতিয়াৰ পৰাতো ভাল পোৱা আছে। তাৰে পিছত ভাল পোৱা থাকিলেও মই তাক বহুত চেভ কৰিলোঁ, সি মানা নাই, তাইও মানা নাই। তাৰপিছত যাই পেলাই সি মেট্ৰিক দিলে, তাৰপৰা যাই পেলাই তাক মই 5খন কলেজত এপ্লাই কৰিব দিলোঁ, সি ছায়েন্সত পঢ়া, বেলেগত ক'তো নপঢ়ে। তাৰপিছত যাই চবতে কৰি লাষ্টত যাই বুনগাঁৱত দিলোঁ, তাৰপৰা সেই আপিটো বুনগাঁৱতে দিছে, দিয়া বুনগাঁও হায়াৰ ছেকেণ্ডাৰী। তাৰে পিছত মই নিজে যাই মোৰ গাঁৱৰ চলি এটা আহিছে, এতিয়া লাষ্টত তাক মই তাৰ পৰাই আনিছোঁ, আনিলে সেনেকৈতো নেদে, আৰ্টছত কোনোদিন সি বুলি হেৰি মাৰা নাই, চব ছায়েন্সত হি মাৰিছে। মই নিজে বৰ্ডত গৈছোঁ, বৰ্ডৰ পৰাই পইচা ভৰি পেলাই তাক ট্ৰেন্সফাৰ কৰি কুমৰিঘাটা চকলৈকে আনিছোঁ। তাৰপিছত তাক সেইটো বাদ দিলোঁ। তাৰপিছত আগদিনাখনে বুলি ঘৰত গৈছিল তাহাঁতৰ, কিবা কাৰণে বোলে কৈছে, কওঁতে মই নিজে মোৰ গাঁৱৰ মানুহ লৈ পেলাই তাহাঁতৰ ঘৰত গৈছোঁ, যাই পেলাই মাক বাপেকে সেইটো কথা পাতিছোঁ। কিন্তু তাহাঁতৰ বহুদিন মাকো কৈছোঁ, একেলগে বহিছিলোঁ। ফাৰ্ষ্ট ইয়াৰ পাছ কৰি ছেকেণ্ড ইয়াৰ নাম এইটো সন্ধিয়াৰ কথাই কৈছোঁ, মই বিলত থাকোঁ না, মই ফিচাৰীত আধাৰ দিব গৈছিলোঁ। তাৰপৰা সন্ধিয়া যোৱাৰ পিছত মায়ে মোৰ মিছেছক মাতি পাইছে, কৈছে আগুৱাই মোৰ বিয়া হৈছে একবাৰ চাব যাৱা। তাৰপৰা আমাৰ তেওঁ ক'লে কি তই যাবি নেকি, মই বোলো যাওঁ যতে। তাৰ মাইক আৰু ছোৱালীটোক খেদ দিলোঁ আগত। তাৰপৰা ল'ৰাটো কৈছে আম্মা কওক যা, কৈছে কি মই 9 চাব যাবি নেকি, কৈছে যাম ৰ মই। তাৰপিছত সি যাম বুলি কৈ পেলাই কৈছে মই নাযাওঁ যা নহ'লে। তাৰপিছত কৈছে এতিয়া তই থাক না, আমি আব্বা আৰু মই আহোঁ। তাৰে পিছত যাই পেলাই আমি আহিলোঁ, আহি আবুৰ খবৰ চবৰ ল'লোঁ, সি বাগাত দি আছে। তাৰেপিছত আহি পেলাই যি চাওঁ সি নাই। তাৰেপিছত মই ঘৰত সোমাই নাই, মই এটা আৰু আধাৰ পইচা দিব যাব লাগে, মই 6:30মান বাজিছে নেকি, টাইমটো চাওঁ নাই কিন্তু মই মুঠতে গধূলি আৰু। তাৰপিছত সি নোহোৱা হৈছে, হোৱাৰ পিছত আমাৰে ফোন কৰিছে, কৈছে ৰজে ক'ত আছে, মই বোলো গম নাপাওঁ, কৈছে ৰজ নাই দিয়ক ঘৰত। তাৰপিছত মোক ক'লে চাওঁচোন, মই এই কিবা পৰ্দা লাগে তিনিআলি গ'লোঁ, তাৰপিছত খেলাকো গ'লোঁ চাবা নাই। তাৰপিছত যে শুনিলোঁ এই ঘটনাটো হৈছে বোলে, হোৱা দেখা পাই তাৰপৰা তাক চালোঁ মানে সি নায়েই আৰু সেই বাজে আৰু। এতিয়া কৰিছে নে কৰা নাই এতিয়াতো আমি ইয়াত দেখা নাপাওঁ, এতিয়া কৰা বুলি এতিয়া চবেই কৈ থাকে, কৰিছে যদি আমি আৰু গম নাপাওঁ আৰু। সেইটো সেই পলিচি মানে সি কৰিছে তেতিয়াহ'লে, আকৌ দিয়া নাই, আকৌ দিয়া নাই, সি হাফ পেণ্ট আৰু গেঞ্জি পিন্ধি গৈছে। দাওটো আমাৰ দাৱেই নাই, মোৰ এগলা মানুহ গোটাই জানে মোৰ দাৱেই নাই, এখন হাত কটৰি আছে মানুহ খাদ্যও নাযায় কাটা, এখন চাই যাব পাৰিব ঘৰত, মোৰ দাৱেই নাই। তাৰে পিছত যি গম পালোঁ আৰু পুলিচ আহিছে, মোক বেলেগ এটা কৈছে ৰজক বিচাৰি পুলিচ আহিছে। মই বোলো ৰজক বিচাৰি পুলিচ কিয় আহিল, কৈছে এনেকৈ বোলে ঘটনা। তাৰপিছত মই লগ অলপ চাইড লৈছোঁ, চাইড লৈ পেলাই আৰু মই চাইডে লৈ আছোঁ আৰু মই ভাবিছোঁ যদি আহিছে কিবা আৰু নিশ্চয় কিবা এটা কৰিছে, সেইটো ভটকে আহিছোঁ, নহ'লে নাই পুলিচ বিচাৰি নাহে। মই বিলতে আছোঁ, মোৰ ফিচাৰী আছে নে, মই ক'কো যোৱা নাই, মই বিলতে আছোঁ নিজৰ বিলত, মই ক'কো বলা নাই, মই ধৰাই যদি ধৰিব ইয়াতে। তাৰে পিছত মই কালি নিজেও হাজিৰ দিব যাব ওলাইছোঁ, মই বোলো মই নিজে যাম, কাৰণ গাঁওখনটো মই আৰু হেৰি কৰিব নোৱাৰোঁ, আৰু খৰচ যদি জ্বলে নাটানতে মই আগে যাই পাওঁ, যদি সি কৰিছে সি নিজৰ ফল নিজে পাব। তাৰপিছত মই যাব নাই, ওলাই আহিছোঁ মই বিলৰ পৰাই, মই লম্বিন পিন্ধি পেলাই ওলাই আহিছোঁ। তাৰপিছত যে শুনিব পাওঁ মোক এতিয়া আমাৰ হুজুৰ মামাই ফোন কৈছে ৰজক ধৰিছে বোলে চৰত, মই বোলো ভাল আহিছোঁ তেতিয়া, কৈছে তই যাব নালাগে আৰু, মই নিগলোঁ আৰু ভাজি এতিয়ালৈ বহি আছোঁ এনেকৈ। এতিয়া বোলে তাক ধৰিছে, ধৰি পেলাই বোলে ভৰিত গুলি মাৰিছে, মৰি পেলাই বোলে মেডিকেলত নিছে, এতিয়া সি মেডিকেলত আছে, এতিয়া সি কিবা কৰি আছে নাজানো। বাকী সি মাৰা বুলিও কৈছে, এতিয়া চবেই কয়, মইতো নিজে চানে মোৰ মোবাইলেই নাই, মোবাইল চাওঁৱেই নাই মই।